Dear students, আজি তোমালোকলৈ লৈ আহিছোঁ HSLC exam 2024 multiple choice question. Question number 31 পৰা 45 লৈকে 15টা questions. আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোকৰ MCQ concept কিছু হ'লেও clear হ'ব. ভিডিঅ'টো আৰম্ভ কৰোঁ আহা. Question number 31. In a triangle ABC, XY is parallel to BC. If AB equal 4BX and YC equal 2 cm, then the value of AY. আমাৰ AY ভ্যালুটো উলিয়াব দিছে. Dear students, আজি তোমালোকলৈ লৈ আহিছোঁ HSLC exam 2024 শেষৰ 15টা multiple choice question. আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোকৰ MCQৰ কনসেপ্ট কিছু হ'লেও ক্লিয়াৰ হ'ব. ভিডিঅ'টো আৰম্ভ কৰোঁ আহা. Question number 31 টিৰে আমি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ. Question number 31. In a triangle ABC, XY is parallel to BC. If AB equal 4BX and YC equal 2 cm, then the value of AY is. তো AY ভ্যালুটো আমি উলিয়াম. প্ৰথম কি কৈছে triangle ABC আৰু XY কাৰ লগত প্যাৰেলাল BC লগত প্যাৰেলাল বুলি কৈছে. এতিয়া গিভেন পোৰশনখিনি আমি লিখি লম যে AB ইকুৱেল কি কৈছে তোমাৰ 4BX কৈছে আৰু YC কি কৈছে তোমাৰ 2 cm বুলি কৈছে আৰু ইয়াৰ পৰা আমি কি উলিয়াব লাগে AY টো আমি উলিয়াব লাগে. এতিয়া চোৱা যদি XY প্যাৰেলাল BC হয় তেতিয়া হলে আমি কি জানো according to the formula AX by BX জানো আমি আৰু AY by YC জানো. এই ফৰ্মুলাটোকে আমি অকনমান সিম্পলিফাই কৰিলে আমি কি লিখিব পাৰো যে BX by AB আৰু YC by কি লিখিব পাৰো আমি AC লিখিব পাৰো. এতিয়া আমি এইটো লৈছো সো অকনমান সিম্পলিফাই কৰি লম. AB is equal to 4BX. এতিয়া চোৱা আমি 4 টো ইপিনে আনিম যে এইটো 4 টো ইয়াত লৈ আহিলো আৰু এই AB টো ইপিনে লৈ যাম. ইয়াতে 1 থাকিব তেতিয়া এইটো BX by কি হৈ গল AB হৈ গল. এতিয়া চোৱা ইয়াতে BX by AB ৰ ঠাইত আমি কি বহুৱাব পাৰো আমি 1/4 বহুৱাব পাৰো. চোৱা যে BX by AB আমি কি লিখিলো 1/4 লিখিলো আৰু ইফালে কি হৈ গল YC by AC হৈ গল. এতিয়া এইটো 1/4 YC মানে কি জানো 2 cm. তে এইটো কি হৈ গল AC হৈ গল. therefore AC ভ্যালুটো কিমান হ'ব তোমাৰ 4 to 8 cm. এতিয়া চোৱা A ইয়াতে কি কৈছে আমাৰ AY টো উলিয়াব লাগে আৰু YC টো কি দি আছে 2 cm দি আছে. তো AC ৰ পৰা আমি কি মাইনাস কৰিব লাগে চোৱা YC টো মাইনাস কৰিলে আমি আনসাৰটো পাম. AC minus YC কৰিলো. AC মানে কি হয় 8 হয় মাইনাস YC মানে কিমান হয় তোমাৰ YC 2 cm হয়. তেতিয়া হলে তুমি কি পাবা 6 cm ইয়াৰ আনসাৰটো পাবা. কারেক্ট অপশনটো কোনটো পালা তুমি B is the correct option 6 cm. Question number 32. If CM and RN are respectively the medians of triangle ABC and triangle PQR, and if triangle ABC is similar to triangle PQR, then which of the following is correct? কৈছে আমাৰ দুটা ট্ৰায়াঙ্গলৰ কথা কৈছে. এটা ট্ৰায়াঙ্গল কি হয় A B আৰু C হয়, আনটো ট্ৰায়াঙ্গল কি হয় PQR হয় আৰু ইহঁতৰ মিডিয়ানস বিলাক কি হয় C মিডিয়ান কাক কয় AB সাইডৰ মিড পইণ্টটো অপোজিট ভাৰ্টিসেছৰ পৰা জয়েন কৰিলে যেটো লাইন পাম এটোক মিডিয়ান বুলি কোৱা হয়. এটো মিড পইণ্ট হয়. তো এতিয়া কি কৈছে CM and R কি কৈছে N R আৰু N. এতিয়া যদি এই ট্ৰায়াঙ্গল ABC না ABC triangle similar to triangle PQR বুলি কৈছে. এই দুটা ট্ৰায়াঙ্গল similar হয় তেতিয়া হলে angle A correspond to angle P. এই দুটা angle কি হ'ব ইকুৱেল হ'ব. এতিয়া আমাৰ তলৰ কোনটো কন্ডিশন আমাৰ কাৰেক্ট হ'ব খুদিছে চোৱা যে triangle AMC and PNR চোৱা হয় নে নহয় AMC PNR 1 নম্বৰ অপশনটোৱে কাৰেক্ট হ'ব. এই দুটা কি হ'ব সিমিলাৰ হ'ব. তো ইয়াৰে কাৰেক্ট অপশন A হয়.
Question number 33. The coordinates of the point A, where AB is a diameter of the circle whose center is 2, -3 and B is 1, 4 R. এৰে আমাক অপশ্যন দিছে তলত কোনটো হয় আমাৰ উলিয়াব দিছে আমি ইয়াতে চাওঁ আহা ডায়াগ্ৰাম এটা আঁকিম আমি কি হয় চোৱা যে এইটো এটা সাৰ্কেল হয় সাৰ্কেলৰ এডাল ডায়ামিটাৰ হয় এইটো চেণ্টাৰ হয় ধৰা হল এ পইণ্টটো আমাৰ উলিয়াব দিছে x1, y1 আৰু চেণ্টাৰটো কি দিছে তোমাৰ চেণ্টাৰটো 2, -3 দিছে চেণ্টাৰটো ধৰা হল O দিছো আৰু B দিছে তোমাৰ কিমান 1, 4 হয় এতিয়া আমি এই x1 y1 ভ্যালুটো কেনেকৈ উলিয়াম এটো মিড পয়েন্ট হয় AB কি হয় মিড পয়েন্ট হয় মিড পয়েন্ট থিওৰামটো আমি ইয়াত ইউজ কৰিম যে কি হয় x = x1 + x2 / 2 আৰু y ৰ কাৰণে কি হ'ব y1 + y2 / 2 হ'ব এতিয়া ভ্যালু বিলাক বহুৱাই যাবা x ৰ ভ্যালু এইটো x ৰ ভ্যালু 2 হয় আৰু এইটো x1 ৰ ভ্যালুটো কোনটো হ'ব আমি উলিয়াব লাগিব আৰু x2 ৰ ভ্যালু এইটো হয় 1/2 সো ক্রস মাল্টিপ্লাই কৰি দিয়া 2 2 যা কি হ'ব 4 হ'ব আৰু এইটো x1 + 1 এতিয়া 4 1 টো ইপিনে লৈ আনা -1 তো x1 ৰ ভ্যালু কি হ'ব 3 হ'ব আৰু y ৰ ভ্যালুটো চাও আমি y মানে কি হয় y মানে -3 হয় -3 আমি ইয়াতে লিখিছো y1 আমি উলিয়াব লাগে আৰু y2 টো কি হয় 4 হয় তো এতিয়া ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব তোমাৰ যে এইটো -6 আৰু হেতু y1 + 4 + 4 টো ইপিনে লৈ আনা -4 হ'ব সো y1 ৰ ভ্যালু কি হ'ব তোমাৰ -10 হ'ব তেতিয়া হলে তোমাৰ কোঅৰ্ডিনেট অফ A কি হ'ব 3, -10 হ'ব আনসাৰটো A 3, -10 তো কারেক্ট অপশনটো কি হ'ব চোৱা C is the correct option. Question number 34. The ratio in which the point -4, 6 divides the line segment joining the point A -6, 10 and B 3, -8 internally is. ইয়াৰ পৰা ৰেশিওটো আমাৰ উলিয়াব লাগে কেনেকৈ উলিয়াও চাও আহা যে ইয়াতে ধৰা হল আমি ৰেশিওটো কি ধৰিছো let the ratio কি হয় m1:m2 হয় তো এতিয়া চোৱা m1:m2 এতিয়া আমি কি জানো যে ফৰ্মুলা কি হয় x ৰ কাৰণে কি হয় m1x2 + m2x1 / কি হয় m1 + m2 এতিয়া x1 ৰ ভ্যালুটো চোৱা এটো x1 এটো y1 x2 y2 আৰু এটো কি হয় তোমাৰ x আৰু এটো y হয় এতিয়া x ৰ ভ্যালু কি হয় -4 হয় আমি ইয়াতে -4 লিখিছো m1 আমি নাজানো m1 এতিয়া x2 ৰ ভ্যালুটো এটো 3 হয় প্লাস m2 নাজানো আৰু x1 ৰ ভ্যালুটো কি হয় চোৱা x1 ৰ ভ্যালুটো -6 হয় তলত কি হ'ব এটো m1 + m2 এতিয়া ক্রস মাল্টিপ্লাই কৰিলে আমাৰ এটো কি হ'ব -4m1 -4m2 = thrice m1 -6m2 simplify কৰো -4m1 thrice m1 = -6m2 এটো -4 টো ইপিনে লৈ গলে তোমাৰ প্লাস হ'ব 4m2 -7m1 = -2m2 minus both side cancel কৰিলো আমি m1 এই m2 টো তলত লৈ আহা এতিয়া চোৱা এটো 2/7 হৈ গল therefore m1:m2 ratio কি হ'ব 2:7 D to correct option হ'ব Question number 35 if sin A = cos 33 degree a less than 90 degree then the value of A is ইয়াৰে value of A আমি উলিয়াব লাগে চোৱা কেনেকৈ আমি ইয়াত সলভ কৰিম চোৱা 35 sin A = cos 33 degree sin A ঠাইত আমি কি লিখিব পাৰো cos 90 degree - a এটো ফৰ্মুলাৰ পৰা
cos 33 ডিগ্ৰী তো cos আৰু cos both side cancel কৰিলোঁ 90 ডিগ্ৰী minus a equal 33 ডিগ্ৰী হ'ব এতিয়া 33 ডিগ্ৰীটো ইপিনে লৈ আনা minus 33 ডিগ্ৰী হৈ গ'ল আৰু a টো ইপিনে লৈ যোৱা a টো পজিটিভ হৈ গ'ল এতিয়া 10 minus 3 is 7 8 minus 3 is 5 তো 57 ডিগ্ৰী a ৰ ভ্যালু হয় কারেক্ট অপশন চোৱা ইয়াৰ কারেক্ট অপশনটো হ'ব D Question number 36 if a tan theta equal x comma b cot theta equal y then the value of x y is x y value আমাক উলিয়াব দিছে চোৱা ইয়াতে 36 x y ন এটো x এটো y x y লিখিছো আমি এতিয়া x ৰ ভ্যালু কি দিছে তোমাৰ a tan theta আৰু y ৰ ভ্যালুটো কিমান দিছে তোমাৰ b cot theta এতিয়া a into b কি হৈ গ'ল ab হৈ গ'ল আৰু এটো tan theta cot theta মানে আমি কি জানো 1 by tan theta cancel answer কি হ'ব ab এৰে correct option to হৈছে তোমাৰ D Question number 37 if tangents PA and PB drawn from a point P to a circle with center O are inclined to each other at an angle of 80 degree then the value of angle POA এতিয়া সোয়া এটো এটা সার্কেল হয় ইয়াৰে দুডাল টেনজেন্টস এটো পয়েন্ট তোমাৰ P হয় PA and PB এতিয়া এটো 90 ডিগ্ৰী এটো কিমান হয় তোমাৰ 90 ডিগ্ৰী এটো O আমাক কি উলিয়াব দিছে সোয়া এই এঙ্গেলটো কিমান হয় 80 ডিগ্ৰী এতিয়া আমাৰ কোনটো এঙ্গেল উলিয়াব দিছে যে POA এই এঙ্গেলটো উলিয়াব দিছে এতিয়া সোয়া যদি এটো 90 ডিগ্ৰী হয় এটো 90 ডিগ্ৰী হয় এটো 80 ডিগ্ৰী হয় তেতিয়া হলে এই এঙ্গেলটো কিমান হ'ব ইয়াৰ পৰা ইয়ালৈকে তো আমি জানো এটো যদি 80 হয় ইয়াতে কি হ'ব 100 হ'ব তো 100 ক টু ইকুয়াল পাৰ্টত ভাগ কৰিলে এটো কি হ'ব তোমাৰ 50 ডিগ্ৰী হ'ব কাৰণ আমি থিওৰাম মতে আমি কি জানো এই দুটা ট্ৰায়াঙ্গেল কি হয় কংগ্ৰুয়েন্ট হলে এই দুটা এঙ্গেলও কি হ'ব ইকুয়াল হ'ব মানে এটো যদি 80 হয় ইয়াৰ অপজিটত কি থাকিব এটো 100 থাকিব 100 টো টু ইকুয়াল পাৰ্টত ভাগ কৰিলে 50 হ'ব আনসাৰটো কি হয় 50 ডিগ্ৰী কারেক্ট অপশন B Question number 38 the degree measure of the angle at the center of a circle of radius r is theta angle to ki koise theta aru radius to r hoy the length of an arc of the sector is ki koise length of arc uliabo lage yare radius ki koise tumar radius to r hoy aru angle to ki hoy tumar theta hoy tetia hole tumar length of arc ki hobo length of arc কি হয় theta by 360 degree into 2 pi r এতিয়া এই 2 ৰে এটো কাটিলে তোমাৰ 180 পাবা এতিয়া theta by 180 pi r ইয়াতে আছে নেকি চাও আমি অপশনটো এয়া theta pi r 180 B is the correct option এতিয়া আমি question number 39 চাম the number of tangents drawn through a point inside a circle is কি কৈছে সোয়া the number of tangents drawn through a circle inside a circle আমি inside a circle or কোনো পয়েন্টতে আমি tangent নাপাও গটিকে ইয়াতে number of tangent কি হ'ব 0 হ'ব A is the correct option question number 40 If the circumference of a circle is 22 cm, then the area of a quadrant of the circle is. Area of the quadrant amar uliabo lage. To prothome soa yer circumference dise number 40 2 pi r equal kiman dise 22 cm. Iti ami yat r or value uliam 22 by 2 pi centimeter. So r is equal to 22 2 into 22 ওপৰত 7 টো লৈ গলো আমি এতিয়া 22 cancel হল তো r equal কি পালা 7 by 2 centimeter এতিয়া আমাক কি কৈছে কি উলিয়াব দিছে যে then the area of the quadrant so area of the quadrant কি হয়
area of the quadrant কি জানো 1/4 pi r square এটা সোয়া 1/4 pi মানে 22/7 আৰু r মানে 7/2 and 7/2 centimeter into centimeter centimeter square এটা 2 ৰে এটো কাটিলা তোমাৰ 11 হয় 7 আৰু 7 কেনসেল হৈ গল 11 7 যা 77 4 2 যা 8 centimeter square তো আনসাৰটো কি হ'ব সোৱা তোমাৰ C is the correct option 77/8 centimeter square. Question number 41. The volume and surface area of a sphere are equal. Tami sao volume of sphere 4/3 pi r cube. Surface area of the sphere 4 pi r square. Etia 4 কাটাগল ইয়াতে পাই আৰু পাই কাটাগল r square cancel হৈছে 1/3 r is equal to 1 হৈ গল এতিয়া r is equal to 3 1 যা 3 না ইউনিট হ'ব ইউনিট তো একো দিয়া নাই so r equal 3 therefore diameter কি হ'ব 6 question number 42 সোয়া the ratio of the volume of a cone and a cylinder having same radius and height is so the volume of the cone 1/3 pi r square h is to volume of a cylinder pi r square h itia a pi r square h pi r square h amar cancel hol yate tomar 1 hoi gol 3 to ami multiply korilu tete ki hobo tomar 1:3 yare correct option to tomar ki hobo b is the correct option 1:3 Question number 43. If the difference of median and mode is 24, then the difference of mean and median is. So, yate ki koise swa je median minus mode equal 24. Etia amak uliabo lage ki je mean minus median is equal to what? Ami formula to ki jano ko asun. যে formula to ami 3 median is equal to ami ki janu mode plus 2 mean janu ami etia swa ei modor thait ami ki bohuaba par etu modor thait etu ipine loi aha 3 median minus 2 mean hobo to yate ami likhibo paru median minus ki likhibo paru 3 median আর 2 mean to ipina loi ahile 2 mean is equal to ki hobo 24 etu ami ipina loi ahilo eta modor value to ami yat ei mod mane etu bohaisu etia median minus 3 median minus into minus plus 2 mean is equal to 24 to 3 tar pora eta gole ke eta thake minus 2 median hobo plus 2 mean is equal to 24 2 रे सबके डिवाइड কৰি দিয়া median plus mean is equal to 2 रे डिवाइड কৰিছো আমি 12 হ'ব তো therefore mean to আগত আনা mean minus median is equal to 12 তো কি হ'ব आंसर to 12 হ'ব তো correct option B Question number 44. A number is selected from the first 100 natural numbers. The probability that the number is divisible by 8 is. তো কি হয় সোয়া ইয়াতে আমি কি কৰিম প্ৰথমতে নাম্বাৰ 1 to natural number 1 to 100 ইয়াৰ ভিতৰত divisible by 8 number মানে multiple of 8 কেটাই divisible by 8 হয় multiple of 8 কেটা কি হ'ব তোমাৰ 8 8 2 যা 16 8 3 যা 24 8 4 যা 32 8 5 যা 40 8 6 যা 48 8 7 যা 56 8 8 যা 64 8 9 যা 72 তাৰ পিছত তোমাৰ 8 10 যা 80 8 11 যা 88
and 8 12 jar 96 তো এইকেইটা নাম্বাৰ হ'ব আমাৰ ইন বিটুইন 1 to 100 কি হয় ডিভাইজেবল বাই 8 নাম্বাৰ তো এতিয়া তোমাৰ চোৱা যে probability of the event উলিয়াব দিছে তো টোটেল কেইটা আছে আমাৰ 100 আছে নাম্বাৰ টোটেল আৰু এইটো হিসাব কৰা কেইটা আছে এতিয়া 1 2 3 4 5 6 7 8 9 10 11 12 তো 12 লিখিলা 2 ৰে কাটিলে কি হ'ব তোমাৰ 6 হ'ব 2 ৰে কাটিলে 50 হ'ব 2 ৰে কাটিলে 3 হ'ব 2 ৰে কাটিলে 25 হ'ব so probability is 3/25 3/25 A is the correct option. Question number 45. Which of the following cannot be the probability of an event? কি কৈছে যে কোনটো probability of event নহয় probability of the event আমাৰ কি হয় 0 less than equal কি হয় probability of the event and কি হয় তোমাৰ less than equal 1 0 হলে তোমাৰ কি হয় impossible event 1 হলে কি হয় sure event আৰু in between 0 আৰু 1 or মাজত থকা নাম্বাৰ বিলাকে probability হয় এতিয়া চোৱা এই নাম্বাৰটো 0 আৰু 1 ৰ ভিতৰত আছে এটো probability হয় এটো হয় এইটো probability নহয় কিয় 1 তকৈ এটো ডাঙৰ হয় 1.2 মানে 1 তকৈ ডাঙৰ হয় এটো 1/3 ডিভাইড কৰিলে আমি কি হয় 1/3 3 ৰে 1 ক ডিভাইড কৰিলে আমি ইন বিটুইন নাম্বাৰ পাম বা আমি যদি probability of the event এনেকুৱা লিখিব পাৰো যে কি m/n সদায় মনত ৰাখিবা m টো কি হয় less than n হয় হয়নে নহয় চোৱা এটো তোমাৰ এটো চোৱা n ৰ ভ্যালুটো ডাঙৰ হৈছে গতিকে কি হ'ব এটো probability হ'ব এটো probability বাট c টো কি হয় probability নহয় c is the correct option আশা কৰো এই 15টা MCQ ৰ কনসেপ্ট তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিওটিৰ দ্বাৰা তোমালোক যদি অকমানো উপকৃত হোৱা বুলি ভাবিছা তেনেহলে ভিডিওটো লাইক শেয়াৰ আৰু কমেন্ট কৰিবা আগলৈ এনেবোৰ ভিডিও পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা Thank you. Have a nice day ahead.